হোটেলখন বিচাৰি ফুৰিছো, তুমি আকৌ ইয়াত আছাহি। এই কি হলো মাজনী, তহঁতি যে মোক শান্তি নিদিয় পাই ইমানকে বিচাৰি ফুৰ নহয়, অকল মা মাই কৰি ফুৰ। আইতাক মাতিব গ'লে আইতাইও খং কৰে, তোমাক মাতিব আহিলে তুমিও খং কৰা। তোমাৰ ওচৰলৈ কিবা এনেই অহা নাই নহয়, তোমাক কিবা এটা কথা সুধো বুলিহে আহিছো। তথাপি আকৌ তহঁত দুটাই যে বৰ মাতি থাক পাই মোক। হ'ব, তুমি বেয়া পাইছা যদি যাওগে তেন্তে। বেয়া নাই পোৱা, কেতিয়াবা আকৌ খং উঠি যায় ইমানকে চিঞৰি থাকিলে। মোকো কিবা অকলে টাইম স্পেণ্ড কৰিবলৈ সময় লাগে নহয়, অকলশৰীয়াকৈ অলপ সময় বোলে নিজৰ কাৰণে উলিয়াব লাগে, মোবাইলত পাইছিলোঁ। হয় নেকি মা, তুমি আকৌ এতিয়াহে মোবাইলত সেইটো কথা গম পালা। মই তোমাক আগতে কৈ নাথাকোঁ অকলশৰে থাকিলেও নিজৰ কাৰণে অলপ সময় টাইম উলিয়াবা বুলি, নহ'লে কিন্তু সদায় এইদৰে থাকি যাবা বুলি। মাক আগতে এইবিলাক চলাবই নাজানো নহয়, সেই দেউতাৰে আনি দিয়া পিছৰে পৰাহে অলপ শিকিছোঁ। আৰু সেই ইটো সিটো টিপি থাকোঁতে সেই ইউটিউবটো ওলাই গ'ল নহয়, তেতিয়া আকৌ তাত এইষাৰ কথা লিখা দেখা পালোঁ, সেইটো কাৰণে চাওঁচোন বোলো কিনো দিছে। তেতিয়াই কৈছে বোলে নিজৰ কাৰণে অলপ সময় উলিয়াব লাগে হেনো। ভালে কৰিছা দিয়া, অলপ সময় নিজৰ কাৰণে উলিয়াইছা যে সেয়াই যথেষ্ট। আৰু নহয় তুমি মা ইউটিউবত সেই ভ্লগো বনাব পাৰিবা নহয়। তুমি যে এইবিলাক খানাবিলাক ইমান টেষ্টি বনাই থাকে, সেইবিলাক একদম ইউটিউব চেনেলত দেখুৱাব পাৰিবা নহয়। নাই মই সেইবিলাক কৰিব নোৱাৰোঁ পাই, এইখনেই মোৰ যথেষ্ট। আৰু কামখিনিৰ পৰাই আজৰি নাপাওঁ, সেইবিলাকনো ক'তনো বনাই থাকিম। আৰু মোৰ মোবাইলটো কোনে ধৰি দিব, দেউতাই সেইবোৰ কৰিব দিলে দেউতাই হৈছে আৰু খঙতে মোক গালি পাৰিয়ে মাৰিব। হ'ব বাৰু, বনাব নালাগে বাৰু, তুমি এনেই মোবাইলটো চাই থাকিবা খালি। ইউটিউবত ভাল বেয়া দুইটাই পোৱা যায়, তুমি ভালখিনি চালেই হ'ল। তই এতিয়া এইবোৰ বাদ দেচোন, তাৰপিছত মোক কেলৈ বিচাৰি আহিছিলি সেইটো কচোন। নহয় মানে মা, কথাটো এনেকুৱা, কালি যে সেই নিবিৰৰ মাকক তুমি লগ পাইছিলা নহয় কলেজত, তেতিয়া কিবা কৈছিলে নেকি আমাৰ কথা? এই কিনো ক'বা, নিবিৰৰ মাকজনী কিন্তু বৰ ভাল দেই, মোৰ কথা পাতি বৰ ভাল লাগিলে। সেইদিনাখনো আমাৰ ঘৰলৈ আহোঁতে সিমান ভালকৈ কথা পতা নহ'ল নহয়, কিন্তু কালি মোক যাওঁতে তেওঁ নিজেই মাতিছে আৰু ভালকৈ ইমান ধুনীয়াকৈ কথা পাতিছে নহয়। আৰু তোৰ কথাও বহুত ভালকৈ কৈছে। মোৰ কথা কি কৈছে বাৰু মা, তুমি কোৱা না সোনকালে। তোৰ কথা কৈছে আকৌ, ছোৱালীজনী বৰ ভাল দেই, দেখা শুনে যিমান ধুনীয়া, কামে বনেও আছে, পঢ়া শুনেও ভাল বুলি কৈছে, আমাৰ নিবিৰৰ লগত মিলিব বুলি কৈছে। সঁচাকৈ কৈছানে মা তুমি? নিবিৰে দেখোন মোক এইবিলাক কথা কোৱাই নাই। নিবিৰে আকৌ তোক কেনেকৈ ক'ব, সি দেখোন নাছিলেই আমাৰ ওচৰত, আমি দুজনীহে কথা পাতি আছিলোঁ। আৰু হেনো তাইক তোক বোৱাৰী হিচাপে পালে বৰ ভাল পাম বুলি কৈছে। নিবিৰৰ মাকেতো মোক একচেপ্ট কৰি লৈছে, কিন্তু নিবিৰৰ দেউতাকেহে আকৌ কি কয়। এই তই চিন্তা নকৰিবি অ', নিবিৰৰ মাকে যেতিয়া নেকি তোক একচেপ্ট কৰি লৈছে, দেউতাকেও একচেপ্ট কৰিয়ে ল'ব। মা, তুমি কোৱা কথাটো হ'লেই হ'ল আৰু দেই, দেউতাকেও মোক একচেপ্ট কৰি ল'লেই হ'ল আৰু, তেতিয়াহে মোৰ মনটো ভাল লাগিব। আজি আমি এফালে যাম, তই ওলাই থাকিবিচোন। ক'লৈ যামনো মা, কোৱাচোন তুমি? আজি আমি নিবিৰৰ ঘৰলৈ যাম, মাকে মাতি পঠাইছে, উঠনি ফোন কৰিছিলে মোলৈ, তোক কোৱাই নাই নহয় মই কথাটো। কি তুমি ধেমালি কৰিছানে? কিবা মই সপোন দেখি আছোঁ। নিবিৰৰ মাকে আমাক তেওঁলোকৰ ঘৰলৈ মাতিছে? আকৌ তইহে আকৰি হৈ আছা, নিবিৰৰ মাকে আমাক ঘৰলৈ মাতি পঠাইছে। মোৰ লগত সেই উঠনি বহুত দেৰি কথা পাতিলে নহয়, তেওঁ তেতিয়া ক'লে আকৌ ভাত এসাঁজো খোৱাকৈ মাতিছোঁ বোলে। নিবিৰে হেনো গম নাপায়, নিবিৰে সেইটো কাৰণে তোক ফোন কৰা নাই, নহ'লেতো গম পোৱা হ'লে ফোন কৰিলে হ'লে। মইহে সেই বাইদেউক নক'বলৈ ক'লোঁ, সেই আমি ছাৰপ্ৰাইজ দিমগৈ বুলি ভাবিলোঁ। হয় নেকি? নিবিৰৰ মাকৰ লগত তোমাৰ কিন্তু বেষ্ট জমিছে দেই। আৰে নজমিলে কেনেকৈ হ'ব, পিছলেতো সেইজনীয়ে বিয়নী নহ'ব জানো? সেইটো কাৰণে আকৌ এতিয়াৰ পৰা ভাল হৈ থাকিব লাগিব। এই মা, তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, লাজ পাই মাৰিবা দেই মোক। মাজনী, তই কিন্তু নিবিৰলৈ বিয়া সোমালে বহুত সুখত থাকিবি পাই, ইমান ভাল শাহু এজনী পাইছ নহয়। এতিয়াৰ পৰাই তোক ইমান মৰম কৰে আৰু মোকো কিমান সন্মান কৰে। তেওঁলোক যদিও আমাতকৈ ইমান ধনী মানুহ নহয়, তথাপি কিন্তু একদম ব্যৱহাৰ পাতি বহুত ভাল আকৌ। সেইটোৱে মা, সেইটো কাৰণে মোৰ নিবিৰকো ভাল লাগে, তাৰো ব্যৱহাৰ পাতি চাবচোন কিমান ভাল, দুখীয়া মানুহক সহায় কৰে, ইমান ভাল পায় নহয়। তেনেকুৱা জোৱাই এজন পালে মোৰো ভাল লাগিব অ', দুখীয়া মানুহক সহায় কৰিব লাগে। তেওঁলোকে নিজে নেখাই পিনে আমাৰ কাৰণে কিমান কষ্ট কৰে দুখীয়া মানুহবিলাকে, সেইটো কাৰণে তেওঁলোকক যিখিনি পাৰোঁ দিবলৈ লাগে। পিছে এতিয়া ঘৰত ভাত খাই ওলাবানে মা? দেউতাহঁতৰ কাৰণে ভাত বনাওঁ, আমাৰ কাৰণে নবনাওঁ দেই, তাতে গৈ খামগৈ। তেওঁলোকে আমাক মাতিছে আকৌ, কিমান যে যা যোগাৰ কৰিব ঠিক নাই, ধনী মানুহৰ ঘৰ, গোটেইখন একদম পেট ভৰাই পঠিয়াব। এতিয়া অকল আমি দুজনীয়ে যাম নে দেউতাহঁতো যাব? দেউতাহঁত নালাগে, আমি দুজনীয়ে যাম দেই। সেই দেউতাহঁত সেই কামত আছে বুলি কৈ দিম, দেউতা নালাগে যাবলৈ, আইতাও নালাগে, আমি দুজনীয়ে প্ৰথম চাই আহোগৈচোন। হ'ব বাৰু মা, তুমি কৈছা যদি মই ওলাই লওঁগৈ। পিছে কি পিন্ধিম বাৰু এতিয়া মই? এই কুৰ্তা চেলৱাৰ এযোৰ পিন্ধি ল'বি, সেইযোৰতে ধুনীয়া লাগিব অ' তোক। হ'ব বাৰু মা, মই কুৰ্তা চেলৱাৰকে পিন্ধি যাম। পিছে তুমি ওলাই ল'বাগৈ যোৱা, ময়ো ওলাই লওঁগৈ। যা সোনকালে, তোৰহে আকৌ টাইম লাগে ওলাওঁতে। মাজনী, তই খালি নিবিৰক ফোন কৰি জনাই নিদিবি দেই, নহ'লে ছাৰপ্ৰাইজটো বেয়া হৈ যাব। হ'ব বাৰু মা, মই নকওঁ নিবিৰক। ঐ মাজনী, দেখিছ নিবিৰহঁতৰ ঘৰটো ইমান ডাঙৰ, ইমান ধুনীয়া চা, একদম বহল আহল, গোটেইখন পকাই, আৰু ঘৰটো একদম আমাৰ যে দুটা ঘৰ মিলি পিনি এটা হ'বগৈ। মা, তুমি যে ঘৰ দেখি নোপোৱা আগতে কৈছা আৰু দেই। তোৰ ঘৰ দেখিছোঁ, কিন্তু ইমান ডাঙৰ ঘৰ দেখা নাই নহয়, আজিহে দেখিছোঁ আকৌ ইমান ডাঙৰ চা। গোটেই ঘৰ দুৱাৰবোৰ ইমান যে চাফ চিকুণ কৰি ৰাখিছে নহয়, মানুহ কাম কৰা মানুহ আছে চাগে, সেইটো কাৰণে ইমান চাফ চিকুণ কৰি ৰাখিব পাৰিছে ইমান ডাঙৰ ঘৰটো। নিবিৰে কৈছিলে তেওঁলোকৰ ঘৰত সেই কাম কৰা মানুহ আছে বোলে, তিহিয়ে চাফ চিকুণ কৰি ৰাখে। সেইটোৱে আকৌ, সেই নহ'লে আকৌ ইমান চাফ চিকুণ কৰি ৰখাটো সম্ভৱ নহয় দেই ইমান ডাঙৰ ঘৰডালৰ। ভিতৰত চাগে আৰু কিমান ভেৰাইটিজ হ'ব নহয়, দেখিয়ে গম পোৱা যায়। হ'ব ব'লা এতিয়া ভিতৰলৈ গৈ থাকোঁ, নহ'লে আকৌ ইয়াতে কথা পাতি থাকিম বুলি ভাবিছা নেকি? ব'ল ৰখি আছে চাগে বাইদেউ। মা, মোৰ কিন্তু ভয় লাগিছে পাই, এইদৰে আহিছোঁ, মাকে বা কি বুলি ভাবে? কি বুলি ভাবিবনো, তেওঁৱে মাতি পঠাইছে আকৌ দুইজনীকে, সেইটো কাৰণে আহিছোঁ।
বল বল এতিয়া সেইবিলাক ভাবি নাথাকিবি ভিতৰলৈ যাওঁ বল মা বলা বাইদেউ আপোনালোক আহিলে বাইদেউ আকৌ আপোনালোক আহিব বুলি কৈছিলে যে এই বহকচোন বহক তুমি নোকোৱা আগতে আমি বহিলোৱে নহয় ইমান ভাগৰ লাগিলে পাই ইমান দূৰ নহয় ৰাস্তাটো সেইটো কাৰণে বহিয়ে দিলোহি আৰু একো নাই বহক বহক পিছে পানী খাব নেকি আপোনালোকে নাই নাই আমি পানী নাখাওঁ হ'ব দিয়া পিছে আণ্টি নাই নেকি ঘৰত আছে সেই কাম লাগি আছে নেকি বাইদেউ সেই মাতি দিছোঁ ৰখক বাইদেউ বাইদেউ আলহী পালেহি আপুনি পাকঘৰৰ পৰা ওলাই আহকচোন বৰ জমনি যেন লাগিছে দেই ল'ৰাটো বৰুৱানী আপুনি আহি পালেহি নিধি আহিলা বাইদেউ আহি পাই বহিলোৱে নহয় আপোনালোকৰ সেই কাম কৰা ল'ৰাটোৱে আহি পিনে আমাক বহক বুলি কৈছে মই কৈছোঁ মই বোলো আগতীয়াকৈ বহিলোঁ ভাগৰে লাগিলে বোলো ইমান ডোখৰ আহোঁতে একো নাই দিয়ক ইমান দূৰ আহিছে আৰু ভাগৰ নলগাকৈ থাকিবনে পিছে নিধি তুমি বহা আকৌ না আণ্টি মই নবহোঁ এনেকৈ ঠিক আছোঁ বহিবলৈ মন যোৱা নাই তোমালোকে পানী খাবা চাগে নহয় ন মই ৰাজুক কৈ দিছোঁ ৰাজু পানী দুগিলাচ লৈ আনচোন আলহীলৈ না আণ্টি পানী নাখাওঁ বুলি ক'লোঁ সি সুধিছিলে আমাক হয় নেকি মই আকৌ সি সোধা নাই বুলিয়ে ভাবিছিলোঁ পিছে নিবিৰক মাতি দিছোঁ ৰখা নিবিৰ নিবিৰ এফালে আহাচোন কোন আহিছে চোৱাহি বাইদেউ আপোনালোকৰ পিছে লিভিং ৰুমটো বৰ ধুনীয়া দেই বৰ ধুনীয়াকৈ সজাই থৈছে আপুনি ক'তনো ধুনীয়াকৈ সজাই ৰাখিছোঁ পাই চাফ চিকুণে কৰিব নোৱাৰা হৈছোঁ ইমান হাতৰ বিষ কঁকালৰ বিষ নহয় এইবিলাক চফা কৰিবই নোৱাৰা হৈছোঁ সেইটো কাৰণে এনেকুৱাকৈ পৰি আছে আৰু উপায় নাইকিয়া হৈছে সেই কামৰ মুখৰ আগত কামবিলাক চাইও থাকিব নোৱাৰোঁ নহয় ইটো সিটো কৰোঁ বুলি ভাবোঁ আকৌ ভাগৰেই লাগে মোৰো তেনেকুৱাই কামটো কৰিবলৈ লওঁহে আকৌ বিষ লাগে সেইটো কাৰণে কৰিবই নোৱাৰা হৈ যাওঁ পিছে দাদা ডিউটিলৈ গ'ল নেকি তেওঁ অফিচলৈ গ'ল উঠনিয়ে গ'ল নিধি তুমি ইয়াত যে আজি নহয় মই তেওঁলোকক মাতি পঠাইছিলোঁ সেইটো কাৰণে আহিলে মা তুমি যে তথাপি মোক কোৱা নাছিলা নিধিহঁত আহিব বুলি এতিয়াহে মই গম পাইছোঁ দেখি পিনে নহয় মই তোক ছাৰপ্ৰাইজ দিম বুলিহে কোৱা নাছিলোঁ ময়ে ফোন কৰি মাতি পঠালোঁ বৰুৱানী আমাৰ ছাৰপ্ৰাইজটো কেনেকুৱা লাগিলে তুমি চাগে ভয়ে খাই গ'লা ন আমাক এইদৰে দেখি নাই আণ্টি কিয়নো ভয় খাম মই ভালে পাইছোঁ আপোনালোক আহিলে সেইটোৱেতো অকল তুমি আমাক ছাৰপ্ৰাইজ দিব পাৰা নে আমিওতো দিব পাৰোঁ নহয় তোমাক সেইটো কাৰণে ওলালহি নোকোৱা নেমেলাকে নিধি এটলিষ্ট তুমিতো ক'ব পাৰা ফোন কৰি মোক জনাব পাৰিলা হয় তোমালোক আহিছা বুলি নাই মই ক'ম বুলিয়ে ভাবিছিলোঁ কিন্তু মায়ে মানা কৰিলে সেইটো কাৰণে নক'লোঁ বেয়া নাপাবা চৰি তাইক তুমি খং নকৰিবা আকৌ দেই কৈ দিছোঁ তাই একো নাজানে তাইক আমিয়ে সেই নক'বলৈ ক'লোঁ সেইটো কাৰণে তাইক কোৱা নাছিল এই মা তুমি যে কিন্তু কথাবোৰ কৈ থাকা নহয় তাইক বাৰু মই কিয় খং কৰিম ব'লা নিধি আমি এতিয়া অলপ এই চাই আহোগৈ আমাৰ ৰুমবোৰ চাই আহোগৈ ব'লা বৰুৱানী আপুনিও ব'লক মোৰ লগত সেই গাৰ্ডেনখনৰ ফালে আমি অলপ খোজ কাঢ়োগৈ ব'লক বাইদেউ নিবি এইটো তোমাৰ ৰুম নেকি এইটো আমাৰেই ৰুম মানে পিছত তোমাৰো হ'বগৈ যে সেইটো কাৰণে আমাৰেই বুলি কৈছোঁ তুমিও যে বৰ ধেমালি কৰি থকা পাই পিছে ৰুমটো ইমান ধুনীয়া লাগিছে নহয় তোমাৰ সঁচাকেনে পিছে তোমাতকৈ ধুনীয়া নহয় আকৌ ৰুমটো হয় নেকি এইকেইদিন বৰ ধেমালি কৰিছা তোমাৰ লগত ধেমালি কৰি ভাল লাগে এতিয়া তোমাক আৰু এফালে লৈ যাম ব'লা আৰু এটা বস্তু দেখুৱাবলৈ আছে কি দেখুৱাবানো আৰে তুমি যে বৰ প্ৰশ্ন কৰি থাকা দেই দেখুৱাম নহয় ব'লাচোন প্ৰথমে ব'লা তেন্তে এই ঘৰটো দেখোন বৰ ধুনীয়া হয় নেকি এই ঘৰটো পিছে তোমাৰ ধুনীয়া লাগিছে তেন্তে তুমি আহিব পাৰা যদি ইচ্ছা কৰা মই আকৌ ইয়ালৈ কিয় আহিম পাই অকলে অকলে ভয় লাগে মোৰ মই আছোঁ নহয় তোমাৰ লগত তুমিনো কিয় ভয় খাব লাগে নাই মই অকলে আহিব নোৱাৰোঁ পাই তুমি যদি আহা তেতিয়া আহিম পিছে আজি মোৰ মনটো বহুত ভাল লাগিছে জানা তুমি যে আমাৰ ঘৰলৈ আহিছা হয় নেকি তুমিও আমাৰ ঘৰলৈ যাওঁতে মোৰো মনটো ভাল লাগিছিল এতিয়া মই তোমালোকৰ ঘৰলৈ আহিছোঁ মায়ে আকৌ লগ ধৰিলে যে সেইটো কাৰণে আহিলোঁ আৰু এটা কথাত মনটো ভাল লাগিছে মোৰ কি কথাত ভাল লাগিছে কোৱাচোন তুমি যে এইদৰে মোৰ বুকুত মূৰটো থৈ দিছা সেইটো কাৰণে বেছি ভাল লাগিছে দুষ্ট তুমি যে বহুত দুষ্ট দেই হ'ব যিটো সঁচা সেইটোহে কৈছোঁ সেইটো কোৱাৰ কাৰণেও খং কৰিছা গান এটা গোৱাচোন তোমাৰ এতিয়া গানহে শুনিব মন গ'লনে তো ইমান ৰোমান্টিক ভিউ এটাত গান এটাতো শুনিবলৈ মন যাবই ন ঠিক আছে গাইছোঁ বাৰু পেহলা নশা পেহলা খুমাৰ নয়া প্যাৰ হে নয়া ইন্তজাৰ এ দিলে বেকৰাৰ মেৰে দিলে বেকৰাৰ তু হি বতা বা বৰ ধুনীয়াকৈ গালা দেখোন হ'ব দিয়া মই এনেও ধুনীয়াকৈ গাওঁ বুলি মই জানোৱে আকৌ তুমি নক'লেও হ'ব নিবি ব'লা এতিয়া ভিতৰলৈ গৈ থাকোঁ মাহঁতে চাগে খানাৰ যোগাৰ কৰিলেই তুমিও যে কিনো অকল যাওঁ কৰি থাকা নহয় আজি তোমাক ঘৰতে ৰখাই থ'ম আমাৰ তুমি ৰখাই থ'ম ক'লে মই কিবা থাকিম নেকি মই মাৰ লগত যামেই যাম এতিয়া অলপ ভাল লাগিছিলেহে তোমাৰ লগত টাইম স্পেণ্ড কৰি তুমি আকৌ যাওঁ বুলি ক'লাই দুখ নকৰিবাচোন মই কিবা এদিন লগ পোৱা নাই নহয় তোমাক সদায় দেখোন কলেজত লগ পায়ে থাকোঁ তুমি আকৌ দুখ কৰিছা যে নাই এনেই তুমি ওচৰত থাকিলে ভাল লাগে আকৌ তুমি দূৰলৈ গ'লে বেয়া লাগে সেইটো কাৰণে তোমাক থাকি যাব কৈছোঁ হ'ব তেল মাৰিব নালাগে এতিয়া ব'লা গৈ থাকোঁ ব'লা